মন্দিৰভাগ যোৱা গুৱাহাটীৰ দিনা উদ্বোধন হৈছিলে। আজি ৰাতিপুৱা গম পালোঁ যে ইয়াতে তাত থকা মালামালসমূহ কোনোবা দুষ্কৃতিকাৰীয়ে চুৰ কৰি নিছে। গতিকে এই ক্ষেত্ৰত আমি দুখিত যে এটা মন্দিৰ নতুনকৈ নিৰ্মাণ হোৱা এটা মন্দিৰৰ পৰা যে ইমান সোনকালে বস্তুখিনি চুৰ কৰি নিব আমি এইটো ভবা নাই বা কাকো সন্দেহো কৰা নাই। কিন্তু তথাপি আমাৰ ধাৰণা হয় যে আজিকালি ড্ৰাগছ, ভাং ইত্যাদি, ব্ৰাউন চুগাৰ ইত্যাদি সেৱকসকলে এই কাম কৰে বুলি আচলতে আমাৰ সন্দেহ হয়। তেনে ব্যক্তিক আমি পুলিচ কৰ্তৃপক্ষক আহ্বান জনাওঁ যে তেনে ব্যক্তিক ধৰি আনি সোধপোছ কৰাৰ বাবে যাতে তেখেতসকলে ব্যৱস্থা কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। ৰাইজ দুখিত এইকাৰণেই যে গাঁওবাসীয়ে অস্থায়ীভাৱে এটা শিৱ মন্দিৰ এই গছজোপাৰ তলতে পাতি বহু বছৰ ধৰি তেওঁলোকে পূজা পাতল কৰি আহিছিলে। কিন্তু গাঁৱৰে এজন যুৱকে নয়ন বৰদলৈয়ে এই নতুনকৈ মন্দিৰ ভাগ আমাক ৰাইজক দান দিছিলে আৰু সেই মন্দিৰ ভাগতে আমি পূজা পাতল আৰম্ভ কৰিছিলোঁ যোৱা শিৱৰাত্ৰিৰ দিনা। আৰু আজি এমাহ পূৰা হৈছে আৰু এই মাহ পূৰা হওঁতেই আমাৰ ইয়াত থকা মন্দিৰত থকা সকলো সা সম্পত্তি চোৰে যোৱাকালি ৰাতি লৈ যোৱাত আমাৰ গাঁওবাসী ম্ৰিয়মাণ হৈছে। সেয়েহে আমি অনুৰোধ জনাইছোঁ যে আমাৰ চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যাতে ইয়াৰ এটা উচিত তদন্ত কৰি চোৰক কাৰায়ত্ব কৰি আমাৰ মালখিনি ঘূৰাই দিয়াত সহায় সহযোগ কৰিব বুলি আশা কৰি মই মোৰ